হাই গাইছ, আজি লগৰজনী আৰু মই আহিছিলোঁ মানে কম্পিউটাৰৰ দোকানত অনলাইন কৰিবৰ কাৰণে। আৰু অনলাইনৰ দোকানত যিহেতু বহুত মানুহ খাবৰ কাৰণে আহি গ'লোঁ। ফুচকা যিহেতু অনলাইনৰ দোকানখনৰ আগতে ফুচকা আছিলে, ইফালে বঢ়িয়াকৈ ফুচকা খালোঁ। আৰু আমাৰ মানে মানুহবোৰ শেষ হ'ল আৰু আমিও বঢ়িয়াকৈ অনলাইন কৰিলোঁ। অনলাইন কৰা শেষ হোৱাৰ পিছতে আকৌ টাউনলৈ বুলি আহিলোঁ খাবৰ কাৰণে, যিহেতু বহুত টাইম হ'ল আমাৰ ভোকো লাগি আছিলে। একদম বঢ়িয়াকৈ আহিলোঁ টাউনলৈ। আৰু একদম ৰাস্তাৰ ফ্ৰণ্টতে এখন দোকান আছে, মানে একদম পূৰা খোলা মঞ্চই তেনেকৈ চাওমিন অৰ্ডাৰ দিলোঁ। আজি মানে তাই মাছ মাংস একো নাখায়, সোমবাৰ যিহেতু। ইফালে বঢ়িয়াকৈ চাওমিন খাই থাকোঁতে মানে মোৰ কি গতি হৈছে চাওকচোন, কেমেৰাটোৰ আগতে এইটো কোনে জানো কি থৈ দিলে, এতিয়া পাহৰি গ'লোঁ বাৰু। বঢ়িয়াকৈ চাওমিনখিনি খালোঁ। খোৱাৰ পিছতে দুটা পকৰাও অৰ্ডাৰ দিলোঁ, মানে একদম পকৰাকেইটা বহুত টেষ্টি লাগে ইয়াৰে খাই, আপোনালোকে দেখিয়ে গম পাইছে চাগে। বঢ়িয়াকৈ পকৰাকেইটাও খালোঁ। আৰু পকৰা খাই থাকোঁতে হঠাৎ কি হ'ল চাওকচোন, মানে কোনোবা এজন মানুহে যেনেকৈ চাই আছিলে, মই খাবৰ কাৰণে ৰৈ দিলোঁ। ইফালে খোৱা হোৱাৰ পিছত ঘৰ আহি পালোঁ। মাহীৰ ছোৱালীজনীৰ মানে অন্নপ্ৰসন্ন আছিলে, তাৰ বাবে মামাহঁত আহিলে আৰু সিহঁতক এবাৰ লগ কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।